অনুষ্ঠানটো এটি বৃহৎ অনুষ্ঠান সকলোৱে দেখিছে আৰু সহযোগিতা আপোনালোকে দেখিছে। আজি মাত্ৰ আমি 3খন জিলাৰ অডিশ্যন ৰত্নগৰ্ভা তেজস্বিনী ফাউণ্ডেশ্যনৰ উদ্যোগত আমি দিহানাম ভাগত অকণমান অসমৰ পৰা বাহিৰলৈ আমি আগবঢ়াই নিব বিচাৰিছোঁ। সাংগীতিক ফালৰ পৰা আৰু বিষয়বস্তু ফালৰ পৰা সকলো ফালৰ পৰা একদম সুৰে গীতে সকলো ফালৰ পৰা আমি একদম সংগবদ্ধ কৰি খুব সুন্দৰকৈ আগবঢ়াব বিচাৰিছোঁ। এতিয়া এই সকলোখিনি আহিছে। আজি দলপতি নিৰ্বাচন হ'ব। প্ৰথম পৰ্যায়ৰ দলপতি, দ্বিতীয় পৰ্যায়ৰ দলপতি, তৃতীয় পৰ্যায়ৰ দলপতি। মানে দিহানামটো অকলে গাব নোৱাৰি, কোনোবা এগৰাকীয়ে লগাই দিব লাগিব, বাকী সকলোখিনিয়ে গাব লাগিব। আৰু মই ভাবিছোঁ এই সকলোবোৰ সমস্বৰত একেলগে প্ৰায় 3000 মহিলাই যদি একে গাব পাৰে তেতিয়া কিন্তু অত্যন্ত ভাল লাগিব। তাৰমানে আমি সেই 3000 মহিলাৰ আমি ভইচটো কেনেধৰণে ডিটেক্ট কৰিম সেইখিনি আমি ব্যৱস্থা কৰি এনেকৈ কৰিছোঁ। আৰু এতিয়া সকলো যিমানখিনি আহিছে সকলো ৰত্নগৰ্ভা তেজস্বিনীৰ সদস্য হৈ আছে। এইটো ৰত্নগৰ্ভা তেজস্বিনী গোটেই সদৌ অসমৰ এতিয়া প্ৰান্তে প্ৰান্তে মহিলাসকলে সংযোগ হৈছে। এতিয়া আমি 14 ডিচেম্বৰ লৈছোঁ। 14 ডিচেম্বৰ লৈছোঁ। প্ৰথমতে আমি গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছ আমি তাৰ হৈ প্ৰেছ মিটো দিছোঁ বা পেপাৰ পত্ৰও দিছোঁ। কিন্তু এই কথাখিনি আমি অলৰেডি তাত প্ৰচেছিং হৈছে, কিন্তু ইণ্ডিয়ান বুক অফ ৰেকৰ্ডছতো দিছোঁ আৰু ভিতৰপকীয়াকৈ কিছু কথাও পাতিছোঁ। কিন্তু এটাত অলৰেডি মই প্ৰচেছিং হৈ গৈছে মোৰ ইণ্ডিয়ান বুক অফ ৰেকৰ্ডছত। কিন্তু বাকী গ্ৰিনিজ ৱৰ্ল্ড বুক অফ ৰেকৰ্ডছৰ অলপ কিছুমান তেওঁলোকৰ ক্ৰাইটেৰিয়া অলপ বেলেগ, সেইখিনিও আমি কৰি আছোঁ। যদি হয়তো আৰু সুন্দৰ হ'ব। বাকী ৰত্নগৰ্ভা তেজস্বিনী উদ্যোগত হ'ব। পাছৰটো মই পাছত ক'ম, পাছত ক'ম। ইতিমধ্যে প্ৰচেছিং হৈ আছে। আজি আছে তিনিচুকীয়া বুলি কওঁতে তিনিচুকীয়া তোমাৰ বৰডুমচালৈকে পৰে নেকি। বৰডুমচা আছে, টেঙেৰী আছে, তাৰপাছতে আপোনাৰ মাকুম আছে, বাঘজান আছে, তিনিচুকীয়া মেইন টাউনৰ আছে, ধেমাজি আছে, চিলাপথাৰ আছে, তাৰপাছত শিৱসাগৰ জিলা আমগুৰি আছে, ডিব্ৰুগড় আছে, তাৰপৰা ডিব্ৰুগড়ৰ অন্তৰ্গত মৰাণ। এইখিনিতে মই কৰ্মশালা দিছোঁ এতিয়ালৈকে। এই কৰ্মশালা দিয়া যিসকল মহিলা আছে তেওঁলোক ইতিমধ্যে আমাৰ ৰত্নগৰ্ভা তেজস্বিনীৰ সদস্য অন্তৰ্ভুক্ত হৈছে। এওঁলোক সকলো ৰত্নগৰ্ভা তেজস্বিনীৰ ইয়াতে তাৰমানে কেপ্টেইন আছে। মিণ্টি সোণোৱাল এখেত মাকুমৰ তিনিচুকীয়া জিলাৰ একদম অত্যন্ত সুদক্ষভাৱে এওঁলোকে হেৰি কৰিছে। আৰু মাকুমত আমি মৰাণ আৰু মটক সম্প্ৰদায়ৰ মানুহখিনিক লৈছোঁ, কাৰণ সেইসকলে দিহানাম বা ভক্তিমাৰ্গীয় এই আমাৰ এইখিনি মানে মহাপুৰুষেখিনি দিহানাম বিশেষকৈ নাগায়। এতিয়া নতুনকৈ শিকিছে, ভাল হৈছে। সেইখিনি এতিয়া চাওঁ আমি যদি সকলোৰে যদি সহযোগিতা হয়, যিহেতু আমাৰ জনগোষ্ঠীয় সাজপাৰবোৰ আছে। এতিয়া মটক মানুহখিনিয়ে এনেকৈ গামোচা মাৰে, মেখনি মাৰে, তেনেকৈ কৰে। আজি আহিছে বননতা নেওগ। সকলোৰে যদি সন্মতি হয় আমি সেই জনগোষ্ঠীয়সকলক আমি কিন্তু তেওঁলোকৰ জনগোষ্ঠীয় সাজটো আমি প্ৰদৰ্শন কৰিম বুলি ভাবিছোঁ। খালি সকলোৰে আমি সহমৰ্মিতা লৈ ল'ব লাগিব, সহযোগিতা লৈ ল'ব লাগিব। আৰু যিটো অনুষ্ঠিত শিৱসাগৰ জিলাতে হ'ব। আমি জেৰেঙা পথাৰ ভাবিছোঁ, সকলোখিনিলৈকে কথা পাতিছোঁ। কিন্তু মই শিৱসাগৰ বুলিহে দি থৈছোঁ, ঠাইটুকুৰা নিৰ্দিষ্টকৈ মই দেখুৱাই দিয়া নাই। সেইটো মই অপশ্যনেল ৰাখি থৈছোঁ।